সদনত যিটো হৈ আছে মানে ধৰি লওক কংগ্ৰেছেও প্ৰতিবাদ কৰিছে, বিজেপিও প্ৰতিবাদ কৰিছে বাবা চাহেব আম্বেদকাৰৰ ইছ্যুটো লৈ। বাবা চাহেব আম্বেদকাৰ ইছ্যুটোত অমিত শ্বাহ ডাঙৰীয়াই বেলেগ অৰ্থত কোৱা নাছিলে, এই অৰ্থটো কংগ্ৰেছে ভুলকৈ প্ৰচাৰ কৰিছে। কৈছে যে তোমালোকে আম্বেদকাৰক সন্মানেই দিব নোৱাৰিলা, B.R. আম্বেদকাৰক সন্মান দিব নোৱাৰিলে। B.R. আম্বেদকাৰক তেওঁলোকে একো সন্মান প্ৰদৰ্শন নকৰিলে। ইভেন তেওঁলোকে B.R. আম্বেদকাৰ ডাঙৰীয়াক নিৰ্বাচনত হৰুৱাইছে আৰু তেখেতক মেণ্টেলি টৰ্চাৰো কৰিছে। গতিকে তেনে সময়ত তেওঁলোকে আম্বেদকাৰ নাম লোৱাৰ কোনো প্ৰশ্ন দিব নোৱাৰে। এতিয়া এটা সৰু কথাত এটা সৰু লাইন কৈছে যে আম্বেদকাৰ কৈ আছে বুলি কৈছে যে তেওঁ সেইটো কথা আম্বেদকাৰ নাম ল'ব লাগে কেলৈ? কংগ্ৰেছৰ আচলতে আম্বেদকাৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ আজি তাৰিখত নাই। অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছে নাই, কংগ্ৰেছে দাবী কৰিলে পদত্যাগ কৰিব পাৰে নেকি? তেওঁ শক্তিশালী গৃহমন্ত্ৰী। ৰাহুল গান্ধীৰ ওপৰতো যিটো এতিয়া বিজেপিয়ে গোচৰ দিছে, বিজেপি নেতাক আক্ৰমণ কৰা, সেইটোক লৈ কি ক'ব? ৰাহুল গান্ধীৰ আপুনি যদি বডি লেংগুৱেজ চাই আপুনি কোনোবা মস্তান নিচিনা লাগিব বুলি কৈছোঁ মই, তেওঁক সেইটো কোৱা নাই। কিন্তু তেওঁ যিধৰণে এজন জ্যেষ্ঠ সাংসদক বগৰাই দিছে আৰু মোৰ সন্মুখতে আৰু এগৰাকীক বগৰাই দিছে, আমি ৰৈ আছোঁ সেই মুহূৰ্তত ৰামভাই মুখৰীয়া বুলি, দুৰ্ভাগ্যজনক কথা। আমি নিজে ওচৰতে আমি সেইদিনাখন তাতে প্ৰতিবাদস্থলীত আছোঁ, তেনেকুৱা আচৰণ আচলতে নকৰিলে ভাল। এজন ৰাষ্ট্ৰ নেতা বুলি কয় তেওঁলোকে নিজে, কংগ্ৰেছৰ পুৰণা পৰিয়ালতন্ত্ৰৰ প্ৰতিনিধি, তেওঁ আচলতে তেনেকৈ নকৰাটো স্বাভাৱিক, এইটোতো কৰিব নালাগে। কিন্তু তেনেকুৱা অভদ্ৰামী আৰু যিটো মস্তানগিৰি গৈছে ৰাহুল গান্ধী, এই কথাটো আচলতে ভাৰতবৰ্ষৰ সকলোৱে চাব লাগে। কেনেকৈ তেওঁ এজন প্ৰধানমন্ত্ৰী হ'ম বুলি ভাবে বা নেতা হ'ম বুলি ভাবে, সেইজন ব্যক্তি যদি নিম্নতম সৌজন্যতাটো নাজানে তেতিয়াহ'লে আৰু মানুহে কেনেকৈ মানিছে? সেইকাৰণে চাগে কংগ্ৰেছে ক্ষমতা পোৱাৰ পৰা বহুত দূৰলৈ গুচি গৈছে। কংগ্ৰেছ আৰু ক্ষমতা পাব নোৱাৰে, ক'ৰবাত ৰাজ্য এখন দুখনত পাব পাৰে, কিন্তু অভাৰঅল তেওঁ ৰাষ্ট্ৰ নেতাৰ শাৰীত কেতিয়াও যাব নোৱাৰি, কথা নিশ্চিত।